ঈশ্বৰ সব জাগাত বিৰাজমান, কিন্তু আমি ঈশ্বৰক উপলব্ধি কৰিবলৈ মন্দিৰত কিয় যাওঁ? যেনেকুৱা বায়ুও সব জাগাত আছে, কিন্তু বাহনৰ চকাৰ টায়াৰত বায়ু ভৰাবলৈ নিৰ্দিষ্ট এটা দোকানত যাব লাগিব, নিৰ্দিষ্ট এটা মেচিনৰ দ্বাৰাই বায়ু ভৰাব পাৰিম। এই উদাহৰণটো বাৰু মোৰ নহয়, এইটো দেৱী চিত্ৰলেখাজীৰ উদাহৰণ। যিদিনাৰ পৰা দেৱী চিত্ৰলেখাজীৰ মুখত এই কথাটো শুনিলো, মোৰ মন্দিৰ যোৱা বাঢ়ি গ'ল। জীৱনত সাকসেস, পাৱাৰ, পইচা সবেই বিচাৰে। বলক আমি বাৰু নতুন কিবা বিচাৰো। আমি বাৰু বিচাৰো আমাৰ প্ৰতিটো কৰ্ম, প্ৰতিটো মাৰ্ক তেওঁৰ হাত ধৰি যাতে হয়। এনেকুৱাও বহুত মানুহ আছে খুব কম পৰিশ্ৰমত বহুত এচিভ কৰি পেলায়, আৰু কিছুমান মানুহ আছে বহুত পৰিশ্ৰম কৰাৰ পিছতো সামান্য কিছু বস্তুৰ বাবে হাবাথুৰি খাবলগীয়া হয়। ক'বলৈ গ'লে এই দুটা অপশ্যনেই ঠিক নহয়। মই বাৰু তৃতীয় অপশ্যন এপ্লাই কৰোঁ। তৃতীয় অপশ্যনটো হৈছে মই ওপৰৱালাৰ ওচৰত অকল এটা বস্তুৱে বিচাৰো, সেইটো হৈছে আইডিয়াজ। যেতিয়া সকলোবোৰ আইডিয়া ওপৰৱালাই দিয়ে মোক, তেন্তে মই যদি মোৰ জীৱনত কিবা ভুলো কৰোঁ, সেই দোষটো মোৰ নহয়, ওপৰৱালাৰহে। আৰু তেওঁৰ নাম ধৰি যদি মই কোনো কাম কৰি আছো, তেনেহ'লে সেই কামবোৰৰ উদ্দেশ্য নিশ্চয় সৎ হ'ব লাগিব। তাৰমানে কথাটো এইটোৱে, ভাল উদ্দেশ্যেৰে যদি আপুনি মিছা কথাও কয়, তেন্তে সেইটো পাপ নহয়। কিছুদিন আগত আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছিলোঁ, মই দেওঘৰ গৈছিলোঁ আচাৰ্যদেৱৰ জন্মদিন উপলক্ষে। প্ৰতিখন মন্দিৰৰ পৰা যিহেতু হেজাৰ হেজাৰ মানুহ সেই উৎসৱত আনন্দ কৰিব গৈছিল, সেই সকলোবোৰ মানুহ ঘৰত আহি নিজৰ মন্দিৰত এটা সৰু সুৰা চেলিব্ৰেশ্যন কৰিছে। আৰু আজি আমাৰ গৌৰীপুৰ সৎসংগ মন্দিৰত সেই চেলিব্ৰেশ্যন চাবলৈহে মই গৈ আছো। তো গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ গৌৰীপুৰীয়া দেৱযানী। মই আপোনালোকৰ দেৱযানী, জয় গুৰু চবকে। ভিডিঅ'টো আৰম্ভ হোৱাৰ আগত আপোনালোকে মোক জনাওক, এই ভিডিঅ'টো আপোনালোকে দুনিয়াৰ কোনটো স্থানৰ পৰা চাই আছে। তেনেহ'লে নেক্সট ভিডিঅ'ত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰিম। মোৰ আগৰ ভিডিঅ'ত কমেণ্ট কৰিছে বিলাচীপাৰাৰ পৰা এছ.এ. মেহেদী, বেংগালোৰৰ পৰা নিশি বৰ্মন, বিজনী চিৰাঙৰ পৰা বিপুল ৰয়, গৌৰীপুৰৰ পৰা জ্যোতিস্মিতা ডেকা। তো গাইজ, ইউ কেন চি মই ৰেডি হৈ গৈছোঁ মন্দিৰ যোৱাৰ বাবে। আজি মন্দিৰত কোনো ধৰণৰ পূজা কৰিব যোৱা নাই, মই ভজন কীৰ্তন আছে, সেই ভজন কীৰ্তন চাবলৈ গৈ আছোঁ। এইয়া গাইজ, আমি আহি গৈছোঁ গৌৰীপুৰ সৎসংগ বিহাৰ। ইয়াত প্ৰথমতেই আহি কিনে মই নাম ধ্যান কৰিলোঁ, প্ৰাৰ্থনা কৰিলোঁ। তাৰপিছত আৰম্ভ হ'ল আমাৰ অধিৱেশন। বহুত বছৰ আগতেই যিহেতু মই দীক্ষা লৈছোঁ, নিয়মিত নাম ধ্যান, ইষ্টভীতি আৰু ভজন মই কৰিব জানো। ক'বলৈ গ'লে মোৰ ছিংগিং কেৰিয়াৰত মই ভজন গাইহে আগবাঢ়িছোঁ। মই নিজে লিখা বহুত কেইটা ভজন আছে, তাৰ ভিতৰত কিছু পাব্লিছ হৈছে আৰু কিছু হোৱা নাই। ওপৰৱালাৰ সহায় থাকিলে সেইবোৰো লাহে লাহে মই পাব্লিছ কৰিম। কিন্তু মই যি ধৰণৰ গান ইতিমধ্যে আপোনালোকক দি আহিছিলোঁ, আপোনালোকে এই মুহূৰ্তত মোৰ ভইচত ভজন নুশুনিব, সেইটো মই জানো। সেইকাৰণে মই সেই প্ৰজেক্টবোৰ স্থগিত কৰিছোঁ। বাকী আপোনালোকে যদি সঁহাৰি দিয়ে আৰু বিচাৰে, সেই প্ৰজেক্টবোৰ, সেই ভজনৰ প্ৰজেক্টবোৰ মই আপোনালোকলৈ আগবঢ়াম। আপোনালোকে স্ক্ৰীণত দেখা পাই আছে, মই মম জ্বলাই আছোঁ। আচাৰ্যদেৱৰ জন্ম জয়ন্তী উৎসৱ যে, আমি চবে মম জ্বলাইছোঁ। তাৰপিছত আমি প্ৰসাদ পালোঁ আৰু আমাৰ অধিৱেশন আৰম্ভ হ'ল। তো গাইজ, ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। মই আকৌ আহিম নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত। তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব আৰু মোক এনেই মৰম দি থাকিব। তো গাইজ, টিল দেন টেক কেয়াৰ, বাই বাই।